দুখ লাগিয়া যেন পুৰুষে একো যত্ন নকৰয় তথাপিতো আনি মিলায় দৈবে অন্তে দুখ নপায় সেই মতে জানা দুখনিলে আকি দুয়ো গছে পেটিখনে তাক লাগি যত্ন কৰিবে নলাগে বিচাৰি দেখিও মনে কেৱলে ব্যৰ্থ হুৱে মাত্ৰ পৰম দুখ পাৱে সেই মতে শ্ৰম কৰিলে জানিবা একোৱে সুখ নপাৱে হে মুকুন্দ পদক যিটো জনে ভজে যেন মতে সুখী হয় একোৱে উপায় সীমত কৰিয়া নাহিকে সুখী নিশ্চয় ঘোৰ সংসাৰ পাৱে যাৱে নটো পাৱে শৰীৰ সুধি থাকে ভগৱন্ত পদ সেৱা কৰিবাগ লাগে যত্ন কৰিবাগে শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহানত বিনাই নাই 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 আমার পরম গুরু তাহানত বিনাই নাই 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 আমার পরম গুরু এই নাম পঞ্চভূতে নানা শরীরে সজিয়া প্রবেশী তাতে লীলায় করমত শুভন যিটো নারায়ণ প্রণাম তাঙ্ক সদায় প্রণাম তাঙ্ক সদায় অনন্ত কোটি ব্রহ্মাণ্ডৰ পরম অধ্যক্ষ অখিল জীৱাত্মাৰ পরমাত্মা স্বরূপ সর্বদ্রষ্টা সর্বস্রষ্টা অনন্ত কোটি ব্রহ্মাণ্ডৰ পরম অধিকারী অনন্ত কোটি ব্রহ্মাণ্ডৰ পরম নায়ক যোগেশ্বৰ মহেশ্বৰ সর্বদ্রষ্টা সর্বদ্রষ্টা ভগবান কৃষ্ণৰ অভয় পদপঙ্কজ কমলত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰীগুৰু শ্ৰীচৰণৰ লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি যোৰহাট জিলা শাখাৰ একান্ত সংগী অসমৰ এজন মহান আত্মা পৰম সাধু পৰম বৈষ্ণৱ
ভাগৱতৰ সিন্ধু পৰম শ্ৰদ্ধাৰ প্ৰাণজিৎ গগৈ প্ৰভুৰ একমাত্ৰ সন্তান প্ৰাণকৃষ্ণৰ আজি সুদিনাম ভাগ সংগতি ৰাখি কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞান যজ্ঞ কল্পতৰু শাস্ত্ৰভাগ নিৰন্তৰ দিনজোৰা কাৰ্যসূচীৰে পাঠ আৰু ব্যাখ্যা এই মহান অনুষ্ঠানটিত জ্ঞান যজ্ঞত আয়োজন কৰা অসমৰ চাৰিও দিশৰ পৰা পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা আহি এই নৈমিষাৰণ্য পবিত্ৰ ধাম পুণ্যতীৰ্থত উপবিষ্ট কৰি আসন অলংকৃত কৰি আছে। আমি সবাৰো শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনাই হৈছোঁ। ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্ত যথেষ্ট সংখ্যক এই পুণ্যতীৰ্থত আহি কৃষ্ণ কথা অমৃত পান কৰিছে। আমি আই মাতৃ সমস্ত শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। দেহৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী ভক্ত প্ৰহ্লাদ শিশুসকলকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ পৰম শ্ৰদ্ধাৰ অগ্ৰজ অসমৰ এজন সুবক্তা ভাগৱতৰ ৰন্তু শইকীয়া প্ৰভুৱে আপোনাসৱক মুখৰ বৰষুণৰ দ্বাৰা অমৃত পান কৰালে। আমি তেৰাৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু অসমৰ মহান মহান আত্মা পৰম সাধু বৈষ্ণৱ আমাৰ মাজত উপস্থিত আছে, ব্যাখ্যাকাৰক আছে। আমাৰ শ্ৰদ্ধাৰ আমাৰ মাৰ্গদৰ্শনকাৰী শইকীয়া বা ইতিমধ্যে পাইছে। আমি তেৰাৰ শ্ৰীচৰণতে ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ লগত লোহিত সন্দিকৈ প্ৰভু আছে। আমি তেৰাৰ শ্ৰীচৰণতে ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু বৰ্তমান পাঠৰ আসনত এজন অসমৰ সুবক্তা ভাগৱতৰ ব্যাখ্যাকাৰক ৰঞ্জিত শইকীয়া বা পাঠ আৰু ব্যাখ্যা কৰিব, আপোনালোকক শ্ৰৱণ কৰিব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি, সময় হৈছে পাখি লগা কাঁড়ৰ নিচিনা, গৈ আছে গৈ থাকিব। গতিকে ৰাতিলৈ ভাওনাও আছে। আমি লেচেৰি বুটলাকৈ দুটামান কথাহে ক'ম, কাৰণ আমিও ইয়াৰ পৰা যাব লাগিব। আমাৰ কালিলৈ অনুষ্ঠান অলপ বেলেগ জেগাত আছে। আমাক গুৰু দায়িত্ব অকণমান দিছে। আচলতে আমি আজি আপোনালোকৰ কথা বা ভাগৱত ব্যাখ্যাকাৰক হিচাপে অহা নাছিলোঁ। আমাৰ শহীদ পৰম শ্ৰদ্ধাৰ গগৈ প্ৰভুৱে আমাক অকণমান আসনত বহিব ক'লে, দুই এষাৰ ক'বলৈ ক'লে। আমি কোনো ভাগৱতৰ ব্যাখ্যাকাৰক বুলি ভাবিব নালাগে। আমাক বহুত মানুহে ভাগৱতৰ ব্যাখ্যাকাৰক বুলি কয়, আমাৰ মনটো ভাল লাগি যায়। আচলতে আমি ভাগৱতৰ ব্যাখ্যাকাৰক নহয়। ভাগৱতৰ ব্যাখ্যাকাৰক অসমত মাত্ৰ এজনে আছিল। সেইজন হৈছে আমাৰ গুৰুৰ গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰ। কাৰণ ভগৱন্তৰ জন্মলীলা ৰহস্য কথাবিলাক আমাৰ নিচিনা অভূত প্ৰাণীয়ে, সাংসাৰিক মানুহে মহিমাবিলাক কৈ শেষ কৰিব নোৱাৰোঁ। ভগৱান কৃষ্ণই কৃষ্ণৰ জন্মলীলা ৰহস্য কথাবিলাক কোনেও কৈ শেষ কৰিব নোৱাৰে। এবাৰ কি হ'ল, নিমি ৰজাই 9জন সিদ্ধক একাদশ খণ্ডত প্ৰশ্ন কৰিছিলে যে ভগৱন্তৰ জন্মলীলাৰ ৰহস্যবিলাক কৈ শেষ কৰিব পাৰে নেকি, প্ৰশ্ন কৰিছে। তেতিয়া নিমি ৰজাক দুৰ্মিল সিদ্ধই কৈছে, এই ৰাম দুৰ্মিল বদতি ৰাজা অশুনা নিমিৰায়, ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্মই আছে যত, শতকোটি জন্মে কোনে কহি পাৱে অন্ত, সহস্ৰ বদনে যদি কহন্ত অনন্তে। বোলে হাজাৰটা মুখেৰে হাজাৰ হাজাৰ বাৰ ভগৱন্ত নিজেই যদি অনন্ত স্বৰূপে নিজৰ মহিমাবিলাক গাই থাকে, তথাপিও বোলে ভগৱন্তৰ মহিমা কৈ শেষ কৰিব নোৱাৰে। ভগৱন্তৰ
মহিমাবিলাক ব্ৰহ্মাই যদি চাৰিখন মুখে নিৰন্তৰ অনাদিকাললৈকে যদি গাই থাকে, তথাপিও ব্ৰহ্মাই চাৰিখন মুখেৰে শেষ কৰিব নোৱাৰে। আৰু বোলে তাঁতী বাপ আৰু ৰন্তু শইকীয়া বাপ, ৰঞ্জিত শইকীয়া বাপ এখন এখন মুখেৰে কিমান ভগৱন্তৰ মহিমা গাব। ঔ হৰি বোলে মতি অনুসাৰে যিমান যোনে ঢুকি পায় সিমানেই ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰে। গতিকে আমিও কিঞ্চিত ভগৱন্তৰ কথা আপোনালোকৰ মাজত ক'বলৈ আগবাঢ়িছোঁ। আগবাঢ়াৰ সময়তে আপোনালোকক হৃদয়ৰ পৰা এভাগি পৰম গুৰুক সম্বৰ্ধনা জনাবৰ কাৰণে সকলোৱে এভাগি ঊৰ্ধ্ববাহু কৰি উচ্চ কণ্ঠেৰে তিনিবাৰ কৃষ্ণ বুলি ক'ব আৰু তিনিবাৰ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুৰ নাম উচ্চাৰণ কৰিব। কাৰণ গুৰুৱে মূল, গুৰুৱে আদি। উচ্চ কণ্ঠেৰে শৰীৰৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ তিনিবাৰ উচ্চাৰণ কৰিব, তিনিবাৰ কৃষ্ণ বুলি ক'ব। কৃষ্ণ নাম ল'বলৈ হ'লে লাজ আৰু ভয় কৰিব নালাগে। ৰাম নাম ল'বলৈ আমি লাজ আৰু ভয় কৰিব নালাগে। সেইকাৰণে আমাৰ গুৰুজনাই ভাগৱতত লিখিছে ডাকি বোলা ৰাম ৰাম। আমাৰ গুৰুজনাই লিখিব পাৰিলেহেঁতেন মনে মনে বোলা ৰাম ৰাম, হয়নে? ইয়াৰ ৰহস্যটো আমি ভেদ কৰিম পিছত, খুব কম সময়ৰ ভিতৰতে। সকলোৱে আমাৰ লগত সংগতি ৰাখি তিনিবাৰ কৃষ্ণ বুলি ক'ব। কৃষ্ণ কি ৰকম মানুহৰে আৱাজেই নাই ওলাইছে তাৰে। বাপসকলে উচ্চ কণ্ঠৰে কৃষ্ণ কওক, ৰাগ ভয় এৰি। ভগৱান কৃষ্ণই উদ্ধৱক একাদশ খণ্ডত কৈছে, সেই উদ্ধৱ বোলে বাক গদগদাদৰ্বতে ঐশোচিতম গুৰুদত্তে ভীষণম হাসিত্য কাচিত্য বিলয়ো যে উদ্গাওতে নির্ততস্য মদভক্ত যুক্ত ভুবনম পুনঃ। উদ্ধৱক কৈছে, হে উদ্ধৱ, মোৰ ভকত কেতিয়াবা মোৰ নাম লৈ হাঁহিব, মোৰ ভকত মোৰ নাম লৈ কেতিয়াবা কান্দিব, মোৰ ভকত মোৰ নাম লৈ কেতিয়াবা নাচিব, আৰু মোৰ নাম লৈ কেতিয়াবা বোলে মাটিত লুতৰি পাৰিব। সেইটোৱে হৈছে প্ৰেম ভক্তি। গতিকে আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন আপোনালোকক মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰালে, এতিয়া আপোনালোক প্ৰেমত গদগদ হৈ আছে। গতিকে সকলোৱে ভগৱন্তৰ নাম উচ্চাৰণ কৰিব, উচ্চ কণ্ঠেৰে ক'ব, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ দেই, এতিয়াও আৱাজে নাই ওলাইছে বাৰু। আমি অকণমান মাজে সময়ে অকণমান আদিবাসী ভাষাটো কম, বেয়া পাব নেকি আপোনালোকে? হা, আপোনালোক জানে আমাৰ উপাধিটো চাই গম পাই গ'ল যে এজন কণা মিস্ত্ৰী হয় বুলি। হৰি গতিকে ভাগৱতৰ কথা আমিনো আপোনালোকক কি ক'ম। আপোনালোক জন্মতেই বোলে কীৰ্তন দশম ঘোষা ৰত্নাৱলী সকলো পাই আছে, হয়নে বাৰু? আমাতকৈ বহুত আগতে আপোনালোকৰ সংস্কাৰ আছিল। আপোনালোকৰ মা দেউতাই আপোনালোকক যেতিয়া কোলাত লৈ ভগৱন্তৰ প্ৰাৰ্থনা গাই শুৱাইছিলে, কি বুলি গাই শুনাইছে? য়ে যাদৱ য়ে যদুনন্দন য়ে মাধৱ মধুসূদন য়ে তুমি নিত্য নিৰঞ্জন নাৰায়ণ য়ে তোমাতে এই কথাটো আপোনালোকৰ মনত আছে যে মোৰ মাতৃ পিতৃয়ে আমাক কোলাতে যাদৱ যদুনন্দন মাধৱ মধুসূদন বুলি খুৱাইছে। সেইকাৰণে আপোনালোক নামঘৰ কি বস্তু চিনি পালে, হয়নে? প্ৰাৰ্থনা কি বস্তু জানে, কীৰ্তন ঘোষা নাম ঘোষা কি বস্তু চিনি পালে। সকলোখিনি সংস্কাৰ আপোনালোকৰ পিতৃ মাতৃৰ পৰা পাইছে। কিন্তু তাঁতী বাপৰ সেই সংস্কাৰটো নাছিলে। তাঁতী বাপৰ মায়ে তাঁতী বাপক কি বুলি খুৱাইছিলে জানেনে? বোলে জিলাইলে জিলাইলে আয়ো আয়ো জিলাইলে। কি বুলি খুৱাইছে? বোলে জিলাইলে জিলাইলে আয়ো আয়ো জিলাইলে।
সেইকাৰণে আমাৰ পুৰা মনত আছে যে দাঁতি বাপৰ মাকে দাঁতি বাপক জিলাই দে বুলি কয়, সেইকাৰণে আমাৰ সংস্কাৰ কম। তথাপিও ভাগৱতত নিৰ্ণয় কৰিছে গুৰুজনাই আমাৰ, আনুযত পাপীনৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হ'ব। কিৰাত কছাৰী খাচী মিৰি গাৰু জবন কংক গোৱাল, অসম মুলুক ভুবাদে তুলুক কুবাচ লেচ চান্দাল, আনুযত পাপীনৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় বুলি কৈছে। গতিকে আমাৰ মাজত উপস্থিত আছে আমাৰ শহীদ ভাগৱতৰ বক্তা, এজন ভাল নামাচাৰ্য, নাজিৰা জিলাৰ মূলৰ সদস্য প্ৰশান্ত বৰাক আমি তেৰাৰ শিষ্যক ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ। আৰু আমাৰ ইউটিউবাৰৰ মানে আপোনাৰ লাইন লাগি গৈছে প্ৰাঞ্জিত বাবুৰ ঘৰত, সকলো ইউটিউবাৰৰ নাম মই এবাৰ লাষ্টত ল'ম বাৰু। গতিকে আপোনালোক আজিৰ যিটো ভিডিঅ' আপোনালোক লাভ কৰিব পাৰে। আৰু ইয়াত কোনোবাই যদি অনিচ্ছাকৃতভাৱেও ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছে, তেওঁলোক কেনেকৈ লাভ হয় ইয়াৰ ওপৰত এটা কাহিনী ক'ব লাগিব আৰম্ভণিতে। হৰি বোলে কোনোবা অনিচ্ছাকৃত বোলে প্ৰাঞ্জিত গগৈবাবুৱেতো নিমন্ত্ৰণ দি দিলে, কিন্তু যাবলৈ মনটো নাছিলে, হয় নাই? ঘৰতো বহুত কাম আছিলে, তথাপি মানুহটো বেয়া পাব, সেই বুলি ভাবি অনিচ্ছাকৃতভাৱে যদি ইয়ালৈ আহিছে, তেওঁ কেনেকৈ লাভ হয় এটা আমি কাহিনীৰ যোগেদি আপোনালোকক কম। তাৰপিছত আমাৰ পাঠভিত্তিক আলোচনাটো আমাৰ পৰম শ্ৰদ্ধাৰ বাপে কৰিব, কাৰণ পাঠভিত্তিক আলোচনা বিশেষভাৱে হৈ গ'ল। ভগৱানে প্ৰেম ভক্তিটোৰ মূল দৰ্শন দিছে, প্ৰেম ভগৱতীৰ চিন্ত শুনিও উদ্ধৱ, হৰি হৰি বুলন্তে লোতক জান শ্ৰৱে, মূৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈলা চিত্ত, প্ৰেমে দ্ৰৱৈ চিকয়াতি গদ গদ বাণী, কতো হাঁসৈ কতো কান্দৈ মুখ প্ৰিয় মানি, লাজ এৰি গাৱৈ গীত নাচৈ না আনন্দত, মেৰুদাৰ হৃদয়ক সখী সৰ্বজন, বান্ধিলেক প্ৰেম জৰি মুহুৰে পাবত। গতিকে সেইজনে প্ৰেম জৰিৰে মোক বান্ধিব পাৰে। বাহিৰে ভিতৰে তিনিবাৰ কৃষ্ণ ক'ব লাগিছে, এবাৰহে কৈছে, উচ্চ কণ্ঠৰে আৰু এবাৰ কৃষ্ণ ক'ব লাগে। কৃষ্ণ য়ে মাধৱে বুল অন্তৰ্মুখ, কৃষ্ণ 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 বুলি সদায় সোমৰে যিটো নৰ, জলহন্তে যেন পদ্ম নৰকৰ পৰা কান্ত, হৈ আপুনি উধাৰো ৰংগমন। ভগৱন্তক পুৰুষে কৈছে যে যিজন নেকি খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, পিন্ধোতে কৃষ্ণ, প্ৰত্যেকটা অৱস্থাত কৃষ্ণ ভগৱন্তৰ নাম উচ্চাৰণ কৰে। কৃষ্ণ নাম দুইগোটি অক্ষৰ বুলি কৈছে, অবিনাশী শব্দ, অক্ষৰ ব্ৰহ্ম, সৰ্বম কৰ্ষতি ইতি কৃষ্ণ। কৃষ্ণ শব্দৰ অৰ্থটো সংস্কৃত শুল্কত কৈছে। সেই কৃষ্ণ নামটো যোনে উচ্চাৰণ কৰি থাকে সেইজন পৃথিৱীৰ আনন্দ লাভ কৰিব বুলি কৈছে। গতিকে কোনোবাই যদি অনিচ্ছাকৃতভাৱেও ইয়াত আহিছে, তেওঁৰ কেনেকৈ লাভ হয় অকণমান আমি কাহিনীৰ যোগেদি ক'ব বিচাৰিছোঁ। এখন গাঁৱত 40 ঘৰ সংগী আছিল, তাৰে এঘৰ মানে কোনোদিন ভাগৱতলৈ নাযায়, ঈশ্বৰৰ নাম নলয়, ভকত সং নলয়, ভকত দেখিলেই খুব বেয়া পায়। বৰ গুৰুত্বপূৰ্ণ কাহিনী, আপোনালোক অকণমান শ্ৰৱণ কৰিব। কোনোদিন ঈশ্বৰৰ নাম নলয়, এনেকুৱা মানুহ থাকে গাঁৱত, ভকতৰ সং নলয়, নাম বেয়া পায়, ভকত বেয়া পায়। আৰু সেইখন গাঁৱতে মানে 39 ঘৰ মানুহ মিলি তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱতৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰিছে। আৰু প্ৰথম দিনাখন ভাগৱতৰ বক্তা প্ৰাঞ্জিত গগৈবাবুক মাতিছে, দ্বিতীয় দিনা জগত বনিয়াক মাতিছে, আৰু তৃতীয় দিনাখন আমাৰ পৰম শ্ৰদ্ধা ৰন্তু হৈ থাকিব। তাৰমানে অসমৰ জানি মানি বক্তা ভাগৱত বক্তাক মাতিছে। প্ৰথম দিনাখন ভাগৱত পাঠ কৰোঁতে
এই 39 ঘৰ মানুহে কি কৰিলে, গাঁওখনৰ 39 ঘৰ মানুহে কি কৰে, যেতিয়া ভাগৱত পাঠ ব্যাখ্যা হয়, সাউণ্ড বক্সবিলাক আৰু মাইকবিলাক যিঘৰ যে নাহে, ইচ্ছা নকৰে নাহে, সেই গৃহস্থ ফালে মুখটো কৰি ৰাখি দিছে, অ হৰি অ ৰাম। তাৰপিছত কি হ'ল, তেওঁলোক থাকিব নোৱাৰা হ'ল, কাণত বিন্ধা যেন বিধিছে। আপোনালোক জানে, যি ঈশ্বৰক বেয়া পায়, ভগৱানক বেয়া পায়, তেওঁ খন্তেক সময় ভাগৱতলৈ আহে, অকণমান খুচমুচ কৰে আৰু গুচি যায়। ভাগৱতৰ দৰ্শন আছে। আৰু গুৰুজনে আমাৰ কীৰ্তনত কৈছে, এই ৰাম জন্মে জন্মে কৰি আছে পাপ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম নাম ল'বই নোৱাৰে, কৃষ্ণ নাম ল'ব নোৱাৰে আৰু শুনিবও নোৱাৰে। কোনে শুনিব পাৰে, কোনে গাব পাৰে, বোলে জন্মে জন্মে আৰাধিছে অজিতু মহাবলী, তাহাৰ জিভাত নাম আহে হৰি ভাগৱতৰ দশম স্কন্ধতে আমাৰ গুৰুজনে আৰম্ভণিতে কৈছে, এই ৰাম শতকোটি জন্মে শতকোটি জনমৰ, হে মহাপাপ স্বয়ং অজিতু মনুষ্যৰ নিৰম, তৰে ভৈৰাক্ষয়। হিজন কৃষ্ণ কথা অশুনিবাক পাৰে, পাপীৰ কাণত কথা অহুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিব নোৱাৰে, তাক কাণত ফুলে বিন্ধা দি বিন্ধে বুলি কৈছে। বুজি পাইছেনে? গতিকে সেই ঘৰৰ ফালে যেতিয়া চাউণ্ড বক্সটো লগাই ৰাখিছে, বাপজনৰ খুব খং উঠিছে, কিন্তু আইগৰাকীৰ মনত অকণমান হৃদয় গদগদ হৈছে। তেওঁ অনুতপ্ত কৰিছে আইগৰাকীক যে 39 ঘৰ মানুহে ঈশ্বৰ সেৱাৰ লগত জড়িত আছে, ভাগৱত শ্ৰৱণ কৰিছে, কিন্তু আপুনি মই বিষয়ত ইমানেই অনুৰাগ, কিছুমান মানুহ বহুত বিষয়ত আসক্তি থাকে। সেইকাৰণে এই ভক্ত প্ৰহ্লাদ চৰিত্ৰতে এইটো কৈছে, আমাৰ বাপজন সংস্কৃত শ্লোকটো গাই দিলে, দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুমম অৰ্থদম, কুমাৰো আচৰে প্ৰাক ধৰ্মানি ভাগৱত। ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া, বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত শুয়া একমত ভকতিক আচৰণ। আৰু ভক্ত প্ৰহ্লাদে কৈছে, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম, আমাক ভাগৱত ধৰ্ম কৰিবলৈ কৈছে। কিন্তু আমি কি কৰিছোঁ, মনুষ্য জন্ম পাই আমি ভগৱন্তৰ ভক্তি কৰা নাই। আৰু যিসকল মনুষ্য জন্ম পাই যদি ভক্তি নকৰে, তেওঁলোকক আত্মঘাতী বুলি কৈছে ভাগৱত শাস্ত্ৰত। এইটো আত্মঘাতী শব্দটো ইংৰাজী শব্দ ক'লে মানে ছুচাইড বুলি কোৱা হৈছে। মানে প্ৰভু, যিসকল মনুষ্যৰ জন্ম পাই যদি শৰীৰ ভকতি নকৰে, সেইজনেহে আত্মঘাতী। আচলতে আমি আত্মঘাতী বুলি কি বুলি ভাবোঁ, যে ডিঙিটোত বোলে ৰছীটো মেৰিয়াই গছ এটা ওলমি যোৱাটোকে আত্মঘাতী বুলি ভাবিছোঁ। কিন্তু আচলতে সেইটো আত্মঘাতী নহয়। আত্মঘাতী কোনটো, যে মানুহৰ জন্ম পাই যিজনে শৰীৰ ভক্তি নকৰে, সেইজনেহে আত্মঘাতী। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, অ ভাৰতৰ নৰদ্বীপ মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্নহাৰ, হেনয় বা নিজ পাই যিটো জীৱনত হৰিদা, তাত পৰে দুখী আউৰ নাই।
ভারত রত্নর দ্বীপ মনুষ্য শরীর নৌকা রাম নাম মহারত্ন হাল হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা তাতোপুৰে দুখীয়াৰ নাই বুলি কৈছে। আকৌ দশম স্কন্ধ ভাগৱতত কৈছে য়ে ভৱ তৰিবাৰ যোগ্য হে মনুষ্য শৰীৰ বিষয় বাতাখা পয়া কৰিলা অস্থিৰ। ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ বিষয় বাতাখা পাই কৰিলা অস্থিৰ। আমাক অস্থিৰ কৰি পেলাইছে। গতিকে যিঘৰ মানুহে কোনোদিন ভাগৱতলৈ নাহে সেই ঘৰৰ আইগৰাকী 2 নম্বৰ দিনাখন ভাগৱতলৈ উপস্থিত হ'ল আৰু আগফালে ধৰা আছিল। আইগৰাকী বহিলে। আমাৰ ৰন্টু শইকীয়া বাপে ভাগৱতৰ কথাখিনি ক'লে, শ্ৰৱণ কৰিলে, খুব আনন্দ পালে, খুব ভাল পালে। আৰু আইগৰাকী বাপজনক গৈ কিনি কৈছে হৰি এটা কথা নহয় বোলে আপুনি মই ভকত নিন্দা কৰোঁ, ভাগৱত নিন্দা কৰোঁ, নাম বেয়া পাওঁ, কিন্তু আজি মই বোলে তাত গৈ অনুভৱ কৰিলোঁ আৰু কথাবিলাক যেতিয়া শ্ৰৱণ কৰিলোঁ, কাৰণ কথা শুনিলেহে গৈছে মনৰ সংশয়। তেতিয়া বোলে ভগৱন্ত বোলে হৃদয়ত যে আছে এই কথাটো আমি গম পালোঁ। গতিকে অহাকালি কিন্তু আপুনি মোৰ লগত ভাগৱতলৈ নামঘৰলৈ যাব লাগিব। সেইবুলি যেতিয়া আইগৰাকী বাপজনক কৈছে, বাপজনে একেবাৰে উগ্ৰমূৰ্তি ধৰি কৈছে আইগৰাকী অহাকালি যদি কেনেবাকৈ তই মোক নোকোৱাকৈ নামঘৰলৈ যাওঁ তেনেহ'লে তোৰ মোৰ মাজত দিৱস হৈ যাব। ঔ হৰি ঔ ৰাম, তোৰ মোৰ মাজত বিবাহ বিচ্ছেদ হৈ যাব। তেতিয়া আইগৰাকীও সংকল্প লৈ গ'ল। আইগৰাকী কৈছে যদি অহাকালি আপুনি মোৰ লগত যদি ভাগৱতলৈ নাযায় নামঘৰলৈ, তেনেহ'লে আপোনাৰ লগতো মোৰ ঔ হৰি ঔ ৰাম হৈ যাব। আইগৰাকীও গম নহয়, বুজি পালেনে? লগে লগে বাপজনৰ চিন্তা হ'ল অহাকালিতো যাবই লাগিব, বুজিছেনে? যেনে তেনে অনিচ্ছাকৃতভাৱে তেওঁ ভাগৱতলৈ গ'ল আৰু ভাগৱতত গৈ আইগৰাকীৰ লগত ওচৰতে কাষতে আসনত বহিছে। আমাৰ জগতমণিয়া বাপে ভাগৱতৰ ব্যাখ্যা কৰি আছে। তেওঁ কিন্তু গৈছে, যোৱাৰ লগে লগে তেওঁ কিন্তু খোচমোচ কৰি আছে, বুজিছেনে? ভালকৈ বহিব পৰা নাই। অনিচ্ছাকৃতভাৱে গৈছে কিন্তু খোচমোচাই আছে আসনত, বহিব পৰা নাই। তেতিয়া জগতমণিয়া বাপৰ ব্যাখ্যাকাৰজনৰ দৃষ্টিটো সেই মানুহজনৰ ওপৰত পৰিলে। চব মানুহে একান্ত মানে ভাগৱতৰ কথা শুনিছে, কিন্তু এই মানুহটো বোলে খোচমোচাই আছে। তাৰ ফালে দৃষ্টি কৰি মানে ব্যাখ্যাকাৰজনে কি বুলি কৈ দিলে জানেনে? এটা শব্দ প্ৰয়োগ কৰিলে। কি বুলি ক'লে? আহিলা বুলি কৈ দিলে। কি বুলি কৈছে? আহিলা বুলি কৈ দিলে। তেতিয়া তেওঁৰ খোচমোচটো বন্ধ হৈ গ'ল। যেতিয়া আহিলা বুলি কৈ দিলে তেওঁ খোচমোচটো বন্ধ কৰি ধুনীয়াকৈ ধৰাত বহি গ'ল। আৰু যেতিয়া বহি গ'ল, ব্যাখ্যাকাৰজনে তেওঁৰ ফালে দৃষ্টি কৰি চাই আৰু এটা শব্দ ক'লে, বহিছা বুলি কৈ দিলে। প্ৰথম শব্দটো কি ক'লে? আহিলা। আৰু 2 নম্বৰ শব্দটো কি ক'লে? বহিছা। আৰু যেতিয়া এই ব্যাখ্যাকাৰজনে এই 2টা শব্দ প্ৰয়োগ কৰিলে, মানুহজনৰ খুব খং উঠি গ'ল যে মই বোলে কোনোদিন নামঘৰলৈ নাযাওঁ, ভাগৱতলৈ নাযাওঁ, আজি বোলে প্ৰথম দিনাখন আহিছিলোঁ ভাগৱতলৈ, বোলে আহোঁতেই বোলে মোক ব্যাখ্যাকাৰজন দৃষ্টি কৰি কি ক'লে? আহিলা, বহিছা। বোলে ইয়াৰ পৰা মই যোৱাই ভাল বুলি তেওঁ আসনৰ পৰা উঠি যাবৰ সময়তে আৰু এটা শব্দ কৈ দিলে, গলাগৈ নেকি বুলি। 3টা শব্দ ক'লে। কি কি? আহিলা, বহিছা, গলাগৈ। এই 3টা শব্দ যেতিয়া কৈ দিলে মানুহজনৰ খুব খং উঠিলে। তেওঁ এই কথাটোকে আওৰাই কিনি গৈ আছে ৰাস্তাত। মই কোনোদিন ভাগৱতলৈ নাযাওঁ, কিন্তু
আজি প্ৰথমবাৰ ভাগৱতলৈ গ'লোঁ, কিন্তু ব্যাখ্যাকাৰজনে মোক ক'ল কি ক'লে, আহিলা, বহিছা, গলাগৈ নেকি? কিয় ক'ব মোক আহিলা, বহিছা, গলাগৈ নেকি? তেওঁ খং উঠি আছে। এনেকুৱা আওৰাই 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 ক'লৈ গুচি গ'ল, নিজৰ ঘৰলৈ গ'ল, যে আজি কোনো পধ্যেই মই আইগৰাকীক কিন্তু ঘৰত সোমাব দিয়া হ'ব নিদিওঁ। তেওঁ ঘৰত দুৱাৰত মানে প্ৰথম দৰ্জাটোতে 5 কেজি ওজনত লক এটা কৰিলে, ভিতৰত সোমাই গ'ল। আজি কোনো পধ্যে এগৰাকীক ভিতৰত সোমাব দিয়া নহ'ব। আৰু এই ব্যাখ্যাকাৰজনৰ 3টা শব্দকে তেওঁ ৰোমন্থন কৰি আছে। কি কি? আহিলা, বহিছা, গলাগৈ নেকি? বিচনাত এনেকুৱা আঁজি ল'লে, গাল এখন মূৰত ল'লে, আৰু 3টা শব্দ তেওঁ ৰোমন্থন কৰিছে। আহিলা, বহিছা, গলাগৈ নেকি? এনেকৈ ৰোমন্থন কৰি থাকোঁতে সেই গাঁৱৰে মানে এজন গবাইত চোৰ আছিলে, বুজিছেনে? সেই চোৰজনে মানে দিনৰ দিনটো মানে গোটেই গাঁওখন ভিজিটিং কৰে মানে, আৰু ৰাতি যি বস্তু পায় আহি উঠাই লৈ যায়। হৰি বৰা এনেকুৱা চোৰ থাকে, দিনত গোটেই ঘূৰি ফুৰিব, চাই যায় মানুহৰ বস্তুবিলাক। আৰু ৰাতি যদি গৰুক দানা খোৱা যদি কেৰাহী এটাও পায়, হৰি ওৰাম লৈ গুচি যায়। কি হ'ল, তেওঁ মানে দিনতে মানে ভিজিটিং কৰোঁতে দেখিছিলে যে কোনোদিন নামঘৰ নোযোৱা বাপ আই আজি বোলে নামঘৰলৈ গৈছে। তেওঁ মনতে খুব আনন্দ পাইছে, আজি বোলে তেওঁলোকৰ ঘৰতে হামলা দি দিয়াই ভাল। তেওঁ নাজানে যে বাপজন ঘূৰি আহিছে। তেওঁ গুচি গ'ল, গৈ দেখিলে যে দৰ্জা বন্ধ, লক মৰা আছে। জাপ মাৰি পাৰ হ'ল ৱালটো, চাৰিওফালে বন্ধ, কোনোফালে সোমাব পৰা নাই। তাৰপিছত ভাবিলে পিছফালে অকণমান যাওঁ বুলি, যেতিয়া পিছফালে গৈ দেখিলে খিৰিকী এটা অকণমান ফাঁক হৈ আছে, আৰু এই খিৰিকী দিয়ে মানে তেওঁ সুবিধাটো লৈছে। অকণমান টনা অজৰা কৰোঁতে খিৰিকীটো খোল খাই গুচি গ'ল। তেওঁ ভাবিলে চোৰটো বোলে গল্ডেন চান্স পালোঁ, এইফালে দিয়ে হামলাটো কৰি দিয়া হয় বুলি তেওঁ মানে খিৰিকীয়েদি মানে ভৰিটো পাৰ কৰিবৰ সময়তে ভিতৰৰ পৰা এটা শব্দ আহিলে, আহিলা। যেতিয়া আহিলা বুলি কৈ দিলে, তেতিয়া চোৰটোৱে কৈছে, সৰ্বনাশ, মইতো গৃহস্থ নাই বুলি ভাবিছোঁ, গৃহস্থ দেখোন আছে। বুজিছেনে? ইয়াৰ পৰাই বোলে কি কৰিম এতিয়া, যোৱাই ভাল বুলি নহয়, বোলে যোৱাই ভাল নহয়, বোলে অকণমান খন্তে সময় বহি যোৱাই ভাল। তেওঁ খিৰিকীটোৰ তলতে বহি লৈ গৈছে। বহি যোৱাৰ লগে লগে এটা শব্দ আৰু ভিতৰৰ পৰা আহিলে, বহিছা বুলি কৈ দিলে। আৰু যেতিয়া বহিছা বুলি কৈ দিলে, মানুহজন দেখোন অন্তৰ্যামী মানুহ। মই বহাটো গম পাইছে আৰু বহাটো গম পাই গ'ল। তেওঁ ভাবিলে আজিতো মোৰ সৰ্বনাশ, মই ইয়াৰ পৰা যোৱাই ভাল। কাৰণ চুৰ কৰাৰ উদ্দেশ্যটো চুৰ কৰিবলৈ আহিছিলোঁ, কিন্তু গৃহস্থও আছে আৰু গৃহস্থ অন্তৰ্যামী মানুহ। মই অহাটোও গম পালে আৰু বহাটোও গম পালে, বোলে মই ইয়াৰ পৰা যোৱাই ভাল বুলি যাবৰ সময়তে আৰু এটা শব্দ আহিলে, গলাগৈ নেকি বুলি কৈ দিলে। যেতিয়া 3টা শব্দ ভিতৰৰ পৰা আহিলে, চোৰটোৱে কৈছে যে এই মানুহজনটো অন্তৰ্যামী মানুহ, বোলে আজিৰ পৰা মই ইয়াকেই গুৰু মানিম বুলি কৈছে। আৰু আগফালে আহি কিনে দৰ্জাটো ধাম ধাম মাৰিলে, গৃহস্থ ওলাই গ'ল কোন বুলি ভাবিলে। চোৰটোৱে অষ্টাংগ সেৱা কৰিছে আৰু তেওঁ কাম ধৰিছে যে আজিৰ পৰা আপোনাকে মই গুৰু মানিছোঁ আৰু কোনোদিনেও মই চুৰটোৰ নকৰোঁ। তেতিয়া মানুহজন অনুভৱ কৰিছে যে মই ব্যাখ্যাকাৰক ভাগৱততে প্ৰাণজিৎ গগৈবাক মাতিছিলে, তালৈ গৈছিলোঁ অনিচ্ছাকৃতভাৱে, ইচ্ছা নাছিলে, বেয়া পাব বুলিয়ে গৈছিলোঁ, অনিচ্ছাকৃতভাৱে ভাগৱতলৈ আহিলোঁ গগৈবাকৰ ইয়াত। কিন্তু ব্যাখ্যাকাৰজনে মাত্ৰ 3টা শব্দ ক'লে, কি কি? আহিলা, বহিছা, গলাগৈ নেকি? এই 3টা শব্দ মই ঘৰত বোলে ৰোমন্থন কৰি থাকোঁতে বোলে মোক বোলে চোৰটোৱে বোলে গুৰু মানি ল'লে বোলে।
হয়নে? আৰু চুৰটোৱে বোলে কাম ধৰিলে বোলে আজিৰ পৰা মই চুৰ নকৰোঁ, মোৰ ঘৰখন চুৰ হোৱাৰ পৰাও বাচে। যদি মই ভাগৱতৰ কথা ইচ্ছা কৰি সুন্দৰভাৱে যদি শুনিলোহেঁতেন তেনেহ'লে মই কিমান লাভৱান হ'লোঁ। যদি কৃপালু বাপাই সমস্ত ভগৱন্তৰ নাম জানি লওক, অজানি লওক, ইচ্ছা কৰি লওক, অনিচ্ছাকৃতভাৱে ল'লোঁ, কিন্তু ভকতৰ সং যেতিয়া আপুনি পালে আপোনাৰ জীৱন ধন্য হৈ গ'ল, কৃতকৃত হৈ গ'ল। গতিকে আমি এই কাহিনীটোৰ যোগেদি অকণমান আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। বাকীখিনি কথা পাঠভিত্তিক আমাৰ পঞ্চধাৰ বাপজনে অকণমান ক'ব, কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেখেতেও আশা এটা বান্ধি আহিছে বাপু। গতিকে আমাৰ পঞ্চধাৰ বাপৰে আমি আগবঢ়াই দিছোঁ। কৃষ্ণ কৃষ্ণ।